নিশ্চয় শৃংখলা ইতিমধ্যে আপুনি উল্লেখ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে 175 টকা ঠাইত যদি আপুনি একেবাৰতে ঘূৰি আহে তেতিয়াহ'লে 185 টকা প্ৰদান কৰিব লাগিব অৰ্থাৎ প্ৰতি যদি আমি চাওঁ সমগ্ৰ তালিকাখন তেতিয়াহ'লে 10 টকাকৈ অধিক কৰ দিবলগীয়া হৈছে আৰু যি সময়ত দেখিবলৈ পোৱা গৈছে যে বহাগ আহিছে সকলো চাৰিওফালে বহাগৰ আদৰ প্ৰস্তুতি চলিছে আৰু সেই সময়তে চৰকাৰে জনসাধাৰণ অসমৰ জনসাধাৰণক যেন এটা ধুনীয়া তেওঁলোকে উপহাৰ দিছে আৰু সেয়া হৈছে 10 টকাকৈ যে টোল টেক্স বৃদ্ধি আৰু তাৰ সমান্তৰালকৈ যদি শৃংখলা আপুনি চাই তেতিয়াহ'লে এইকেইটা দিনত অসমৰ মুখ্যমন্ত্ৰী ইমূৰৰ পৰা সিমূৰলৈ উন্নয়নৰ বিভিন্ন কাৰ্যসূচীলৈ যেতিয়া তেওঁ গৈছে আৰু তেওঁ এটা কথাই বাৰে বাৰে কৈছে যে সভাসমূহত যে বিজুলীৰ বিল কম কৰা হৈছে এটকাকৈ তাক লৈ ৰাইজৰ পৰা তেওঁ বাহ লৈছে কিন্তু তাৰ পৰিৱৰ্তে দেখিবলৈ পোৱা গৈছে যে এফালে যদি চৰকাৰে ক'ৰবাত আপোনাৰ পৰা এটকা ৰেহাই কৰিছে তেতিয়াহ'লে তাত আকৌ দেখিবলৈ পোৱা গৈছে যে 10 টকা বৃদ্ধি কৰিছে আৰু এইখনেই হৈছে আমি উপস্থিত আছোঁ ৰহাৰ টোল গেট আৰু সেই ৰহাৰ টোল গেটত দেখুৱাইছোঁ যে দৈনিক কেইবা হাজাৰ গাড়ী ইয়াৰে পাৰ হৈ যায় আৰু তাৰ ভিতৰত যদি চোৱা যায় তেতিয়াহ'লে এইসমূহ বাহন যদি তেওঁলোকে একেদিনে নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে যায় তেতিয়াহ'লে গুৱাহাটীৰ পৰা ঘূৰি আহে তেতিয়াহ'লে তেওঁলোকে 10 টকা প্ৰতিখন গেটত অৰ্থাৎ ইয়াৰ পৰা গৈ আকৌ আনখন গেট থাকিব সোণাপুৰ অৰ্থাৎ এই দুখন টোল গেট নগাঁৱৰ এজন ব্যক্তিয়ে পাৰ হ'ব লাগিব অৰ্থাৎ প্ৰতিখনতে যদি চাই তেতিয়াহ'লে 20 টকা অৰ্থাৎ অহা আৰু যোৱা তেওঁ যদি পিছৰ দিনটোত ঘূৰি আহে তেতিয়াহ'লে তেওঁ 40 টকা ভৰিব লাগিব আৰু এই যি টোল টেক্স বৃদ্ধি হৈছে তাক লৈ দেখিবলৈ পোৱা গৈছে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাৰ সমান্তৰালকৈ জাতীয় দল সংগঠনেও এই মুহূৰ্তত তেওঁলোক ওলাই আহিছে যে চৰকাৰৰ এই ভূমিকাক লৈ তেওঁলোক অসন্তুষ্ট প্ৰথমে আহিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লোকজন আছে যে এই ধৰণৰ পৰিৱেশে যে বৃদ্ধি এই কিন্তু দেখিবলৈ পোৱা গৈছে চৰকাৰে এফালে লাইটৰ বিল এটকা কমাইছোঁ বুলি কৈছে আৰু ইয়াত 10 টকা বৃদ্ধি কৰিছে এটা কথা স্পষ্ট বিজেপি চৰকাৰখন হ'ল ধনী চৰকাৰ তেওঁলোকে দুখীয়া জনসাধাৰণৰ কথা কোনো ভাবি নাচায় তেওঁলোকে খালি সভা সমিতিসমূহত ডাঙৰ ডাঙৰ বক্তব্য ৰাখে আৰু তেখেতলোকে যিটো যে আমাকে টোলকে এতিয়া যোৱাকালিৰ পৰা যি বৃদ্ধি কৰিছে তাত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধিক্কাৰ আৰু গৰিহণা দিছোঁ যে হিমাংশু প্ৰসাদে গানৰ সুৰেৰে কৈছিল যে চামুচৰে দিছে আৰু বেলচা মাৰি লৈ গৈছে আপুনি চাওক হোজাইৰ পৰা যদি আপুনি গুৱাহাটী অভিমুখে যায় 3খন টোল গেটত 10 টকাকৈ যদি দিয়া যায় এবাৰত আপুনি আহিব হ'লে এজন যাত্ৰীৰ 30 টকাকৈ অধিক দিবলগীয়া হয় আৰু এই টোল গেটৰ অহা যোৱাই আপোনাৰ যাত্ৰী যদি বৃদ্ধি হৈ থাকে তেনেহ'লে যাত্ৰীসকলৰ যিটো ভাড়া বৃদ্ধি হ'ব আৰু খাদ্য সামগ্ৰী বৃদ্ধি হ'ব গতিকে আমি পুনৰবাৰ আপোনালোকৰ মাধ্যমৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ভাৰত চৰকাৰৰ নীতিন গাডকাৰী ডাঙৰীয়াক আমি দাবী জনাইছোঁ যে আপোনালোকে দুখীয়া জনসাধাৰণৰ কথা চিন্তা কৰক অন্যথা কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেই নহয় সৰ্বসাধাৰণ জনসাধাৰণে কিন্তু আন্দোলনমুখী হ'বলৈ আমি কিন্তু বাধ্য হ'ম আৰু আগন্তুক যিটো নেকি পঞ্চায়ত নিৰ্বাচন হৈ আহিছে ইয়াৰ প্ৰত্যুত্তৰ কিন্তু জনসাধাৰণে আপোনালোকক সঠিকভাৱে দিবৰ কাৰণে প্ৰস্তুত হ'ব আপোনাৰ ওচৰলৈ আহিছোঁ যে একেই কথা যে সকলোৱে এটাই কথাই কৈছে যে চৰকাৰখনে যিদৰে কৈছে যে চামুচেৰে দি তেওঁলোকে বেলচা মাৰি লৈ যায় কিন্তু টোল গেটৰ ক্ষেত্ৰত সকলোৱে এটাই কয় যে টোল টেক্স বঢ়াৰ লগে লগে কিন্তু সামগ্ৰিক আপোনাৰ জীৱন প্ৰক্ৰিয়াত কিন্তু যথেষ্ট প্ৰভাৱান্বিত হয় নিশ্চয় এই ৰাষ্ট্ৰীয় ঘাইপথৰে সকলো ধৰণৰ যাতায়াত ব্যক্তিগত হওক বাণিজ্যিক আৰু মাল নিত্য ব্যৱহাৰ্য বস্তু সকলোবোৰ এই ৰাস্তাৰে অহা যোৱা কৰে আৰু দেখা যায় যে ছমাহ এবছৰ প্ৰায় তেনেকৈ অন্তৰালৰ মূৰে তেওঁলোকে টোল টেক্সটো বৃদ্ধি কৰি থাকে আৰু এইখিনি এটা কথাই ক'ব বিচাৰোঁ যে বৰ্তমান আমাৰ অসমৰ অৰ্থনৈতিক অৱস্থাত একদম কোঙা হৈ গৈছে আৰু সেইকাৰণে অসম চৰকাৰে বা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিভিন্ন ধৰণৰ আঁচনি লৈ থাকে অলপতে শুনা পালোঁ যে ক্লাছ 10ত পঢ়ি থকা ল'ৰা ছোৱালীসকলৰ শিক্ষা দীক্ষা ভালৰ কাৰণে তেওঁলোকৰ টিউশ্যন ফিজ 300 টকাকৈ দিব আৰু হিতাধিকাৰী আঁচনিবোৰ আছে তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ অৰ্থনৈতিক অৱস্থাটো ভালকৈ বুজি পায় তেখেতে ভাৰত চৰকাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব লাগে যে আমাৰ ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ এয়া গতি সেয়েহে টোল টেক্স বৃদ্ধিৰ যিটো তেওঁলোকে কৰিব বিচাৰিছে সেইটো বিবেচনা কৰিব লাগে আৰু টোল গেটৰ টেক্সটো বৃদ্ধি নহয় হ্ৰাস কৰাৰ ব্যৱস্থা কৰিব লাগে আমি ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা এইটোৱে দাবী জনাইছোঁ আৰু যেতিয়া ৰাইজ অতিষ্ঠ হ'ব নিশ্চয় ৰাজপথলৈ আহিব আন্দোলনৰ সৃষ্টি হ'ব সেই অসম চৰকাৰ বা ভাৰত চৰকাৰে সেই ৰাইজৰ দুখ মৰ্মবেদনা বুজি পাব লাগে আৰু টোল টেক্স বৃদ্ধি নহয় হ্ৰাস কৰাৰ ব্যৱস্থাটো কৰিব লাগে
অৰ্থাৎ উল্লেখনীয় হ'ব যে ইয়াৰ বৃদ্ধি কিন্তু পূৰ্বতেও দেখা পোৱা গৈছে আইচংখ্য আপুনি যদি চায় তেতিয়াহ'লে দেখাবলৈ পোৱা যায় যে বৃদ্ধি যেতিয়া হয় তাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰতিবাদ হয় বা বিভিন্ন লোক ৰাজপথলৈ নামি আহে দল সংগঠন নামি আহে কিন্তু তাক দেখিবলৈ পোৱা যায় যে কোনো কাৰণে কিন্তু তেওঁলোকে সেয়া উঠাই লোৱা বা কমাই লোৱা হোৱা নাইকিয়া আৰু এইবাৰো যে তেনে কোনো পৰিৱেশৰ সৃষ্টি হ'ব সেয়া কিন্তু আপুনি ক'ব নোৱাৰে যে যিসমূহৰ দায়িত্ব দিয়া থাকে অৰ্থাৎ হয় নিশ্চয়কৈ বীৰেন বৰা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি দল সংগঠনৰ প্ৰতিক্ৰিয়া দৰ্শকসকলক শুনালোঁ আৰু স্বাভাৱিকতেই সাধাৰণ ৰাইজৰ মূৰত আচলতে পুনৰবাৰ মাধমাৰ বুলি ক'ব লাগিব কাৰণ টোলকৰ বৃদ্ধি হোৱাৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হ'ব যাত্ৰীৰ ভাড়া বৃদ্ধি হ'ব গতিকে সাধাৰণ জীৱন ধাৰণত যথেষ্ট প্ৰভাৱ পেলাব এই টোলকৰ বৃদ্ধিয়ে গতিকে সাধাৰণ ৰাইজৰ মনত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দল সংগঠনেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু টোলকৰ বৃদ্ধিৰ পৰিৱৰ্তে টোলকৰ হ্ৰাস কৰাৰ বাবে আহ্বান জনাইছে দল সংগঠনে